সাধাৰণ লোকে পাৰ্থী ফৰিয়ৰ লগত খোজকাঢ়ি যাব পাৰিব, ৰাস্তাৰ দুইফালে থিয় হৈ থাকিব পাৰিব। গতিকে সাধাৰণ লোকৰ ক্ষেত্ৰত আমাৰ কোনো প্ৰতিবন্ধকতা নাই। খালি এটাই প্ৰতিবন্ধকতা আছে যে গাড়ী লৈ নাযাব। কালি ৰাতি আজিৰ পৰা ইনফেক্ট আমি ৰাস্তাটোত গাড়ী চলোৱা বন্ধ কৰি দিছোঁ, ট্ৰাক আদি। কালি আমি গাড়ীও যোন যাব খুজিছে তেওঁলোকক আমি আমচিং যোৰাবাটৰ ৰাস্তা দি যাব কৈছোঁ। সেই ৰাস্তাটো যাতে এভইড কৰে। আমি ভেহিকুলাৰ ট্ৰেফিক মুভমেণ্ট কালি 4টা বজালৈকে আমি কমপ্লিট বন্ধ কৰি দিছোঁ ৰাস্তাটো। সৰু বৰ চব গাড়ী এতিয়া কিজানি বন্ধ হৈয়ে গৈছে অলৰেডি। স্যাৰ কালি অলপ লিমিটেড ক্ৰাউডৰ কথা আপুনি 5000 মান মানুহৰ কথা কৈছিল, লিমিটেড ক্ৰাউডৰ কথা নহয়, ক্ৰাউডটো মই কণ্ট্ৰল কৰিব নোৱাৰোঁ। মই কৈছোঁ যে ফিল্ডখনত 5,000 পৰা 7,000 মানুহ বহিব পাৰিব। বাকী মানুহবোৰতো এনেকুৱা নহয় যে কমপ্লিট বহি থাকিব, কোনোবা আহিব কোনোবা যাব। ইট উইল বি এ 3 hours চেৰিমনি। আজি তেওঁলোকৰ পূজাৰীসকলেও গৈ চাই আহিছে। হাইৱেটো আমি বন্ধ কৰি থৈ দিম। টেলিভিশ্যনতো লাইভ টেলিকাষ্ট হ'ব, DIPR আপোনালোকক ফিড দিব। গতিকে আপোনালোকে ফিড ব্যৱহাৰ কৰিব পাৰিব। আৰু বিভিন্ন জেগাত আমি ডিচিসকলক কৈছোঁ যে স্ক্ৰীণ ৰাতিপুৱা চানত দেখা পোৱা নাযাব, সেইকাৰণে বিভিন্ন জেগাত টেলিভিশ্যন আদি। আজিও মই সংঘ ক্লাব আদিক অনুৰোধ কৰিছোঁ যে গাঁৱত টেলিভিশ্যন লৈ পেলাই জুবিনক শেষকৃত্যটো দেখুৱাব পাৰে।